ছাত্ৰসকল আজি প্ৰথম আমি অৰ্থবিজ্ঞানৰ পাঠদান আৰম্ভ কৰিম। যোৱাকালি এনেই অকমানকৈ কিবা আলোচনা কৰিলোঁ, জাষ্ট ইন্ট্ৰডাকশ্যন। আমি নিজৰ মাজতে পৰিচয় বা জাষ্ট এটা সংস্পৰ্শ স্থাপন হৈছিল। আজি আমি পাঠদানৰ বিষয়ে মানে অৰ্থাৎ পাঠদানলৈ আমি আগবাঢ়ি যাম। যে প্ৰথম যেটো আছে আমাৰ 5 মাৰ্কছৰ কাৰণে আৰম্ভণি, অৰ্থাৎ অৰ্থবিজ্ঞানৰ আৰম্ভণি। ইয়াৰ ভিতৰত থাকিব আমি অৰ্থবিজ্ঞান কি, ইয়াৰ সূত্ৰ কি, ইয়াক কোনে আৱিষ্কাৰ কৰিছিলে, কেনেকৈ আহিল ইত্যাদি কথাবোৰৰ বিষয়ে আমি প্ৰথম ইন্ট্ৰডাকশ্যনত আলোচনা কৰিম। তো প্ৰথম বিষয়বস্তুৰ ভিতৰত যে অৰ্থবিজ্ঞান, বহুত মানুহে বহুত কিবা কয়, বোলে শুনি পাইছোঁ, ষ্টুডেণ্টে কয়, যোৱা বছৰ তেনেকুৱা পাইছোঁ, আগৰ পৰাই পাই আহিছোঁ। মোৰ দেউতাইও কৈছিলে যেনেকুৱা যে অৰ্থবিজ্ঞান টান, মেজৰ ইকনমিক্সত পঢ়িব নালাগে, ইংলিছত পঢ়া। মই কৈছোঁ এইটোতে পঢ়িম, তেনেকুৱা কথা। যিয়ে নহওক, আমি টান আৰু সহজ বুজি নাপাওঁ। আমাৰ কোৰ্স ফিনিছ আমি জানা হ'লে সবেই সহজ। সেইকাৰণে অৰ্থবিজ্ঞানৰ ছাত্ৰসকলক কৈছোঁ, তোমালোকে অৰ্থবিজ্ঞান পঢ়িবা, আৰু যিসকলে পঢ়িম বুলি ভাবিছে ইচ্ছা কৰিলে পঢ়িব পাৰে। তাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনৰ আগতে তোমালোকে আমাৰ গ্ৰুপত জনাব লাগিব যে মই ইকনমিক্স পঢ়িম, মই অমুক ছাবজেক্ট পঢ়িম, অমুক ছাবজেক্ট পঢ়িম ইত্যাদি ইত্যাদি। তো যিয়ে নহওক, প্ৰথম আমি আজি আৰম্ভ কৰিম ইন্ট্ৰডাকশ্যন অফ ইকনমিক্স, অৰ্থাৎ অৰ্থবিজ্ঞানৰ আৰম্ভণি। ইন্ট্ৰডাকশ্যন অফ ইকনমিক্স। ইন্ট্ৰডাকশ্যন অফ ইকনমিক্স। সমাজ বিজ্ঞানৰ যিমানবোৰ বিষয়বস্তু আছে, শাখা আছে, ছেকশ্যনছ আছে, সবতকৈ চৰ্চিত আৰু প্ৰণিধানযোগ্য বুলি ক'ব পাৰি, বহুতেই কয়, সেই শাখাটো হৈছে অৰ্থবিজ্ঞান। অৰ্থবিজ্ঞানত আমি কিহৰ বিষয়ে আলোচনা কৰিম? অৰ্থ, সম্পদ, টকা ইত্যাদি ইত্যাদি। অৰ্থ বুলি ক'লে আমি অকল টকাই নুবুজোঁ, ইয়াত সম্পদ সোমাই আহে। ইয়াত আমাৰ যিমানবোৰ বিষয়বস্তুত, অৰ্থাৎ আমি উৎপাদন, বিতৰণ, বিনিময়, উপভোগ, ব্যয় ইত্যাদি সকলো কথাবোৰ, দৈনন্দিন ব্যৱহৃত কথাবোৰ আমাৰ অৰ্থবিজ্ঞানত আছে, আৰু ই বাস্তৱ হয়, বাস্তৱবাদী শাখা এটা। আমি এতিয়া অৰ্থবিজ্ঞান, যিকোনো বিষয়বস্তুৰ এটা আৰম্ভণি থাকে, তাৰ ভিতৰত অৰ্থবিজ্ঞানৰ এটা আৰম্ভণি আছে। অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? অৰ্থাৎ কোনে অৰ্থবিজ্ঞানৰ আবিৰ্ভাৱ ঘটাইছিল, বা অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? আমি জানিব লাগিব। সেয়া হৈছে আদাম স্মিথ। আদাম স্মিথ। আদাম স্মিথ হৈছে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ। তেখেতে কি কৈছিলে? তেখেতে কৈছিলে অৰ্থবিজ্ঞান হৈছে সম্পদৰ অধ্যয়ন, ষ্টাডি অফ ৱেল্থ। তেখেতে কি কৈছিলে? ষ্টাডি অফ ৱেল্থ, ষ্টাডি অফ সম্পদৰ অধ্যয়ন, অৰ্থাৎ ষ্টাডি অফ ৱেল্থ। তেওঁ কৈছিলে অৰ্থবিজ্ঞানত সম্পদ আহৰণ কৰিব লাগে আৰু বিতৰণ কৰিব লাগে, ভোগ কৰিব লাগে, উৎপাদন কৰিব লাগে, ইমানখিনিয়ে কৈছে। অৰ্থাৎ তেখেতৰ মতে, যিহেতু ফাউণ্ডাৰ আছিলে, তেখেতে এইটোৱে বুজি পায় যে মানুহে সম্পদ আহৰণ কৰিব লাগে আৰু উপভোগ কৰিব লাগে, বিতৰণ কৰিব লাগে। তেওঁৰ ইংলিছত এই কথাটো কৈছিলে, এন ইনকুৱাৰী ইনটু দ্য
an inquiry into the nature and causes of wealth of nations. অর্থাৎ জনপ্ৰিয়তা তুলনাত গ্ৰন্থখনৰ প্ৰকাশ হোৱাৰ আগে অৰ্থবিজ্ঞান প্ৰণালীবিদ্যাৰ চৰ্চা হোৱা নাছিল। অৰ্থাৎ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ তেখেতে কৈছিলে এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ। সম্পদ আহৰণ কৰিব লাগে, উপভোগ কৰিব লাগে আৰু বিতৰণ কৰিব লাগে, সেই বিষয়ে আদাম স্মিথে কৈছিলে। আৰু তেখেতে যিহেতু আছিলে প্ৰথম অৰ্থবিজ্ঞানৰ সূত্ৰ ধৰোতা, সেইকাৰণে তেখেতক কোৱা হয় অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ। এতিয়া মোৰ প্ৰশ্নটো হ'ল অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কাক কোৱা হয়? হু ইজ দ্য ফাদাৰ অফ ইকনমিক্স? তেতিয়া আমি কি ক'ম? আদাম স্মিথ। আদাম স্মিথ হৈছে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ। তেখেতৰ এই অৰ্থাৎ তেখেতৰ সূত্ৰত এটা কথা আছে উল্লেখ যে পলিটিকেল ইকনমি বুলি তেখেতে কৈছিলে। প্ৰথম নাম দিছিলে পলিটিকেল ইকনমি, ৰাজনীতি আৰু অৰ্থনীতি। তাৰপাছত এই নামাকৰণটো শেষত গৈ কি হ'ল, আকৌ নামটো দিলে কি পলিটিকেল ইকনমিৰ ঠাইত ইকনমাইজ বুলি এটা নাম দিছে। তেখেতে কৈছিলে ইকনমাইজ, MIOS, ইকনমাইজ অৰ্থাৎ ঘৰ চলোৱা বা ঘৰ পৰিচালনা কৰা। ইকনমজৰ অৰ্থ হৈছে ঘৰ, কি নহয় অকনমজ অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল ঘৰ চলোৱা। এইটো এটা গ্ৰীক শব্দ হয়। ইয়াৰ পৰা কালক্ৰমত নাম দিলেগৈ ইকনমিক্স অৰ্থাৎ অৰ্থবিজ্ঞান। তো আমি এতিয়া আকৌ ক'ম অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? আদাম স্মিথক। তেখেতে কি অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হিচাপে কি তেওঁৰ সংজ্ঞাত কি উল্লেখ আছে? সম্পদ কেনেকৈ আহৰণ কৰিব লাগে আৰু কেনেকৈ বিতৰণ কৰিব লাগে সেই বিষয়ে তেওঁ উল্লেখ কৰিছে। অৰ্থবিজ্ঞানৰ দ্বিতীয়টো সূত্ৰ সেইটো হৈছে আলফ্ৰেড মাৰ্শ্বেলৰ সূত্ৰ। আদাম স্মিথক সমালোচনা কৰিছিলে আলফ্ৰেড মাৰ্শ্বেলে। আলফ্ৰেড মাৰ্শ্বেল আদাম স্মিথক সমালোচনা কৰিছিলে আৰু কৈছিলে যে সম্পদটো লাগিবই, সম্পদ লাগিব, সম্পদ উপভোগ কৰিব লাগিব, বিতৰণ কৰিব লাগিব। কিন্তু সম্পদ আহৰণ আৰু বিতৰণ কৰিলেই নহ'ব, ই মানুহৰ কল্যাণ সাধন কৰিব লাগিব। সম্পদ আহৰণ কৰিলে আৰু বিতৰণ কৰিলেই নহ'ব, উৎপাদন কৰিলেই নহ'ব, ই মানুহৰ কল্যাণ সাধন কৰিব লাগিব। অৰ্থাৎ কিছুমান আমাৰ সমাজত বস্তু আছে বা আগৰ পৰাই চলি আহিছে, যিবিলাক বস্তু উৎপাদন কৰিলে আৰু বিক্ৰী কৰিলে উৎপাদনকাৰীয়ে পইচা পায়, উপভোগকাৰীয়ে পইচা আৰু ব্যয় হয়, বৰঞ্চ লাইফত জীৱনো যায়। তেনেকুৱা সম্পদৰ দামো বেছি, ক্ষতিও কৰে। তেনেকুৱা সম্পদ যদি অৰ্থনীতিত বেছিকৈ উৎপাদন হয়, অৰ্থনীতিৰ লাভ হ'ব, কিন্তু মানুহৰ কল্যাণ সাধন নহয়। সেইকাৰণে আলফ্ৰেড মাৰ্শ্বেলে আদাম স্মিথক কৈছিল যে হয় সম্পদটো লাগিবই, কিন্তু আদাম স্মিথৰ সংজ্ঞাত কল্যাণৰ কথাটো উল্লেখ নাছিল। সেইকাৰণে আলফ্ৰেড মাৰ্শ্বেলৰ সূত্ৰটো
কল্যাণ সূচক সূত্ৰ বুলি কোৱা হয়। কল্যাণ সূচক ওয়েলফেয়ার ইকোনমিক্স অর্থাৎ কল্যাণ সূচক কল্যাণ সূচক সূত্ৰ কল্যাণ কি? মোৰ প্ৰশ্ন হ'ল কল্যাণ কি? কল্যাণ হৈছে সৰ্বতো প্ৰকাৰৰ উন্নয়ন হোৱা, সৰ্বতো প্ৰকাৰৰ। পইচা পাতি বেছিয়ে হ'ব কম হ'ব, পইচা বেছি হ'লে অৱশ্যে অৰ্থনীতি আগবাঢ়ি যায়, খৰতকীয়া হয়। কিন্তু কল্যাণ কি? কল্যাণ হৈছে পইচাও বাঢ়িব, মানুহৰ সমাজ জীৱনো উন্নত হ'ব, তাকেই কোৱা হয় কল্যাণ। এতিয়া হ'ল যে কল্যাণ কেনেকৈ আমি জুখিব পাৰি? এটা পৰিয়ালত ধন সম্পদ প্ৰচুৰ আছে, কিন্তু তেওঁলোকৰ চলন ফিৰণ, জীৱন বাতাবৰণ বৰ মধুৰ নহয়। হাল্লা কাজিয়া, হাই পেচাল, খাওয়া কামোৰা ইত্যাদি ইত্যাদি, তাত আমি কল্যাণ বিচাৰি নাপাম। কিন্তু কম পইচা থকা, সম্পদ থকা, অৰ্থাৎ আমি যিবিলাক মধ্যবিত্ত বুলি ক'ম বা তেনেকুৱা ধৰণৰ কম পইচা সম্পদ কম থকা মানুহৰ ঘৰত, পৰিয়ালটোত নিশ্চয় পইচা কম হ'লেও শান্তিৰ বাতাবৰণ আছে। যোনফালে দেখা যায় যেন জয় জয় মই, তাকেই কোৱা হয় কল্যাণ। গতিকে কল্যাণ বিচাৰি পাবলৈ আমি কি লাগে? বৰ সম্পদ, ধন সম্পদ আমি নালাগে। আমি অকণমানতেই সন্তুষ্ট হোৱা আৰু ফূৰ্তি থকা, সুস্বাস্থ্য অধিকাৰী হোৱা, তাকেই কোৱা হয় কল্যাণ। গতিকে আলফ্ৰেড মাৰ্শ্বেলে কল্যাণৰ সূত্ৰটো আগবঢ়াইছিলে আৰু কৈছিলে অৰ্থবিজ্ঞানত সম্পদ আহৰণ কৰিব লাগিব আৰু ভোগ কৰিব লাগিব, তাৰ লগে লগে সমাজ জীৱনত কল্যাণ সাধন হ'ব লাগিব। আলফ্ৰেড মাৰ্শ্বেলৰ কথাটোত উল্লেখ আছে প্ৰিন্সিপলছ অফ ইকনমিক্স। তেখেতৰ গ্ৰন্থত কোৱা হৈছে যে সম্পদৰ গুৰুত্ব নকমোৱাকৈ মানুহ আৰু মানুহৰ কাৰ্যাৱলীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা। তেওঁৰ মতে অৰ্থবিজ্ঞান হৈছে মানৱ জাতিৰ দৈনন্দিন কাৰ্যাৱলীৰ অধ্যয়ন। ই কল্যাণ লাভৰ বাবে প্ৰয়োজনীয় ভৌতিক আহিলাবোৰৰ উপাৰ্জন আৰু ব্যৱহাৰৰ সৈতে জড়িত থকা ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ অধ্যয়ন। গতিকে আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞাৰ বা সূত্ৰৰ মূল বিষয়বস্তুবোৰ হৈছে অৰ্থবিজ্ঞানে সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ বাবে কৰা মানৱীয় কাৰ্যাৱলীৰ বিষয়ে অধ্যয়ন কৰে। ছেকেণ্ড, সম্পদ লক্ষ্য পূৰণৰ এটি আহিলা ৰূপে গুৰুত্বপূৰ্ণ। থাৰ্ড, অৰ্থবিজ্ঞান এটি সমাজ বিজ্ঞান আৰু ই মাথোন সমাজত থকা মানুহৰ বিষয়েহে অধ্যয়ন কৰে। 4 নম্বৰ হ'ল মানুহৰ কাৰ্যাৱলী সদায় স্বাৰ্থৰ দ্বাৰা পৰিচালিত নহয়। মানুহৰ কাৰ্যাৱলী সদায় স্বাৰ্থৰ দ্বাৰা পৰিচালিত নহয়। মানুহৰ কল্যাণ অৱশ্যে কেৱল অৰ্থনৈতিক বা ভৌতিক কল্যাণহে। ইকনমিকৰ মেটেৰিয়েল ৱেলফেয়াৰ অৰ্থবিজ্ঞানৰ সৰ্বশ্ৰেষ্ঠ বা সৰ্বশেষ উদ্দেশ্য। গতিকে অৰ্থবিজ্ঞানৰ দ্বিতীয় সূত্ৰ দিওঁতা মানুহজন কোন আছিল? অৰ্থবিজ্ঞানী কোন আছিল? আলফ্ৰেড মাৰ্শ্বেলে। আদাম স্মিথ আছিলে কিহৰ? সম্পদৰ অধ্যয়ন, সম্পদ কেনেকৈ আহৰণ কৰিব লাগে আৰু ভোগ কৰিব লাগে। তেওঁৰ সূত্ৰত কল্যাণৰ বিষয়ে উল্লেখ নাছিল। সেইকাৰণে আলফ্ৰেড মাৰ্শ্বেলে আদাম স্মিথৰ সংজ্ঞাৰ লগত একমত যদিও ই মানুহৰ কল্যাণ সাধন কৰিব পৰা হ'ব লাগিব।
সেইকাৰণে আলফ্ৰেড মাৰ্শ্বালক দ্বিতীয় সংজ্ঞা দিওঁতা অৰ্থবিজ্ঞানী বুলি কোৱা হয়। অৰ্থবিজ্ঞানৰ তৃতীয় অৰ্থাৎ উৎকৃষ্ট সূত্ৰ আগবঢ়োৱা অৰ্থবিজ্ঞানীজনৰ নাম হৈছে লায়নেল ৰবিন্স। লায়নেল ৰবিন্স। লায়নেল ৰবিন্স। লায়নেল ৰবিন্স অৰ্থাৎ অৰ্থবিজ্ঞানৰ তৃতীয় সূত্ৰ দিওঁতা সূত্ৰ আগবঢ়োৱা অৰ্থবিজ্ঞানীজন হৈছে লায়নেল ৰবিন্স। তেখেতে আলফ্ৰেড মাৰ্শ্বালৰ সম্পদ আহৰণ আৰু বিতৰণ, আলফ্ৰেড মাৰ্শ্বালৰ আদাম স্মিথৰ সম্পদ আহৰণ আৰু বিতৰণ, আলফ্ৰেড মাৰ্শ্বালৰ সম্পদ আহৰণ আৰু বিতৰণ আৰু কল্যাণ সাধন তাৰ লগত একমত যদিও ৰবিন্সে তেওঁৰ সংজ্ঞাত বা সূত্ৰত তিনিটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু কৈছিল যে যিহেতু মানুহৰ অভাৱ, তেওঁ কৈছিল যিহেতু মানুহৰ অভাৱ অসীম, মানুহৰ অভাৱ অসীম, human wants are unlimited, unlimited human wants, unlimited human wants, মানুহৰ অভাৱ অসীম হয়নে নহয়? মানুহৰ অভাৱ অসীম হয়নে নহয়? আমি এটা বিচাৰিলে আনটো লাগে, আনটো হ'লে আনটো লাগে, আনটো হ'লে আনটো লাগে। যেনেকৈ খাব লাগে, খাব দিছে, লাগে ভাত, দিছোঁ ভাত, লাগে নান, দিব লাগে নান, তাৰপিছত লাগে পনীৰ, তাৰপিছত লাগে আকৌ মাংস, তাৰপিছত লাগে আকৌ বাটাৰ মছলা ইত্যাদি ইত্যাদি। অৰ্থাৎ শুব লাগে, দিছোঁ শুৱা, লাগে এচি, দিলোঁ এচি, বিল্ডিং লাগে, এটা বিল্ডিং, দুটা বিল্ডিং, তিনিটা বিল্ডিং ইত্যাদি। অৰ্থাৎ মানুহৰ অভাৱ অসীম, এটা বিচাৰিলে তাৰ লগত আৰু ওলায়ে থাকে, তাকে কোৱা হয় হিউমেন ৱান্টছ আৰ আনলিমিটেড, মানুহৰ অভাৱ অসীম। এতিয়া প্ৰশ্ন হ'ল যে মানুহৰ যিহেতু অভাৱ অসীম, এই অসীম অভাৱ পূৰণৰ বাবে সম্পদৰ পৰিমাণ সীমিত, কম। অৰ্থাৎ মানুহৰ অভাৱ অসীম, এই অসীম অভাৱ পূৰণৰ বাবে অসীম অভাৱ পূৰণৰ বাবে সম্পদৰ পৰিমাণ সীমিত, সম্পদৰ পৰিমাণ সীমিত। অৰ্থাৎ limited resources to satisfy limited resources to satisfy unlimited wants. মানুহৰ অভাৱ অসীম, অসীম অভাৱ পূৰণৰ বাবে সম্পদৰ পৰিমাণ সীমিত। সীমিত হয়নে নহয়? এতিয়া যদি কোৱা যায় যে মানুহৰ এজন মানুহ ধনী মানুহ বুলি ক'লে
তেওঁৰ হাতত ইমান সম্পত্তি আছে হিচাপ কৰিব নোৱাৰে, তথাপিও আমি যদি পইচা বিচাৰি যাওঁ তেওঁলৈ, এদিন গ'লোঁ, দুদিন গ'লোঁ, 3 দিন গ'লোঁ, 4 দিনৰ মূৰত তেওঁ ক'ব আৰু নাই আৰু নিদিওঁ, অৰ্থাৎ কাম নাই। সম্পদৰ পৰিমাণ সীমিত। আমাৰ যদি কোৱা আছে বোলে অজস্ৰ আমাৰ সম্পদ আছে, বস্তু আছে, সেইটো কোৱাৰ লগে লগে আল্টিমেটলি আমি যদি বিচাৰোঁ, মানুহে যদি বিচাৰে, তেওঁ এটা সময়ত ক'ব নাই আৰু নাই, শেষ। তাকে কোৱা হয় সম্পদৰ পৰিমাণ সীমিত। এতিয়া হ'ল অসীম অভাৱ। অসীম অভাৱ পূৰণৰ বাবে সম্পদৰ পৰিমাণ সীমিত। যে সীমিত সম্পদসমূহ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? বিকল্প হিচাপে। কেনেকৈ? বিকল্প হিচাপে। The limited resources are satisfied human wants by substituting. Substitute one wants to another. One wants to another. তো আমি আকৌ কম 3 নম্বৰটো আছে কি? Wants are substitutable from one wants to another. One wants to another. অর্থাৎ সীমিত সম্পদসমূহ আমি এটাৰ সলনি আনটো অভাৱ পূৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। যেনে লাগিছে ভোক, খাব লাগে ভাত, নাই ভাত, ৰুটি। ৰুটি নহ'লে বিস্কুট, বিস্কুট নহ'লে অন্তত পানী। অৰ্থাৎ আমাৰ ভোক লাগিছে, অভাৱ, এই অভাৱ পূৰণৰ বাবে আমি কি কৰিম? যিহেতু ভাতৰ অভাৱ, অৰ্থাৎ ভাত নাই, তেতিয়া আমি ৰুটি পাম। যদি ৰুটি পাইছোঁ, আমাৰ অভাৱ পূৰণ। তেনেকৈ আমি বিকল্প। অৰ্থাৎ আমি স্কুললৈ আহিব লাগে, কলেজলৈ আহিব লাগে, আমাক লাগে মটৰ চাইকেল, নাই মটৰ চাইকেল, আছে চাইকেল, বিকল্প। নাই চাইকেল, খোজকাঢ়ি, বিকল্প। আমি স্কুললৈ আহিব লাগে, আমাৰ অভাৱ কি? স্কুললৈ অহা। গতিকে এতিয়া আমি কি পাইছোঁ? ৰবিনছৰ সংজ্ঞাটো হৈছে আদাম স্মিথ, লায়নেল মাৰ্শ্বেল, এই দুজনতকৈ উৎকৃষ্ট সংজ্ঞা বা সূত্ৰ।